আজি আমি স্বৰচিহ্নৰ ব্যৱহাৰ শিকিম হয় নাই ইয়াতে তোমালোকে নিজেই এটাকৈ বৰ্ণ লিখি ল'ব পাৰিবা যেনেকৈ এতিয়া মই কি লিখি দিছোঁ ক হয় নাই তেতিয়াহ'লে কৰ লগত যদি আকাৰটো লাগে কি হ'ব কত আকাৰে কা হয় নাই কা লগা এটা শব্দ কৈ দিয়া কাউৰী হয় নাই আকৌ এইটো আমি লৰচৰ কৰিব পাৰিম এইটো যদি লৈ যাওঁ কত এইটো হছইকাৰ কি হ'ব কত হছইকাৰে কি কি লগা কিতাপ আকৌ এফালে আনিলে কত দীঘইকাৰে কি উচ্চাৰণটো কৰি ল'বা কত দীঘইকাৰে কি কি হয় নাই দীৰ্ঘইকাৰ আহিলে মানে সোঁফালে দি আহে দেখিছা কত দীঘইকাৰে কি চকী চকী বানানটো হ'বনে হ'ব ঠিক তেনেকৈ ক হছৌকাৰ কত হছৌকাৰে কু কু লগা কুকুৰ কুকুৰ বানানটো হ'ব হয় নাই কু কু ৰ কুকুৰ ঠিক তেনেকৈ এফালে যদি আনো কত দীৰ্ঘৌকাৰে কু কু লগা কি উচ্চাৰণ হ'ব এটা শব্দ কৈ দিয়া হ'বনে হ'ব কত ৰিকাৰে ক্ৰি উচ্চাৰণটো ক'বলৈ দিছিলোঁ নহয় কত ৰিকাৰে ক্ৰি ক্ৰি লগা কি হ'ব কৃষ্ণ হ'ব কৃষক হ'ব হয়নে কৃপণ হ'ব কত একাৰে কে একাৰটো দেখিছা আগফালে ওলাই আছে আমাৰ বাওঁফালে বহিব আগত বহিব হয় নাই কেঁকুৰা কেঁকুৰা কেৰেলা হয়নে কেঁচা কত ঐকাৰে কৈ এইটো ঐকাৰটো ওলাই আছে দেখিছা কত ঐকাৰে কৈ কৈ লগা এটা কোৱা জাকৈ হয়নে কত উকাৰ এবাৰ উকাৰটোত কি হয় একাৰডাল আগত আহিব আকাৰটো পিছত আহিব তো সেইটো আমি উকাৰ বুলি কৈ দিওঁ কত উকাৰে কু কু লগা এটা বানান কোৱা কোমল কোন কুৰ সেইখিনি হয় নাই আকৌ শেষত আমি কত ঔকাৰে কৌ উচ্চাৰণটো কি হ'ব কৌ 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 লগা ককৌ কৌৰৱ তেনেকৈ হয় নাই আৰু এইটো তোমালোকে নিজে যেতিয়া খেলিবা এই বৰ্ণটো মুচি দিব পাৰিবা যেনেকৈ ক লগাটো আমাৰ শিকা হৈ গ'ল আমি এটা এটাকৈ শব্দ বা দুটা দুটাকৈ শব্দ তোমালোকে কৰিবা তেনেকৈ ইয়াৰ পিছত আৰু বেলেগ হেৰি লিখিব পাৰিবা যেনেকৈ মই ইয়াত লিখি দিছোঁ ৰ যিকোনো বৰ্ণ তোমালোকে লিখিব পাৰিবা হয় নাই আৰু সেই বৰ্ণটো তাৰপিছত আকৌ তাৰ উচ্চাৰণটো পঢ়িবা আৰু লগে লগে সেইটোৰে এটা শব্দ গঠন কৰিবা যেনেকৈ ৰত আকাৰে ৰা ৰা লগা কোৱা ৰাম হ'ব হয় নাই ৰাম ৰাস ৰাস্তা তেনেকৈ আকৌ যদি এইফালে মুভ কৰোঁ ৰত হছইকাৰে ৰি 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 লগা ৰিহা ৰত দীঘইকাৰে ৰি ৰি লগা কি হ'ব ৰত দীঘইকাৰে ৰি লগা কটাৰী শেষত ৰত দীঘইকাৰ আছে নহয় হয় নাই কত হছৌকাৰে এইটো ক নহয় ৰু ৰহে আছে ৰয়ে ৰু কিন্তু ৰয়ে ৰুৰ যিটো হেৰি আছে সেইটোৰ ৰূপটো সলনি হৈ যায় কিছুমান মানে যুক্তাক্ষৰ যেতিয়া আমি হেৰি কৰোঁ তাৰ ৰূপটো সলনি হৈ যায় ৰয়ে ৰুটো আমি কেনেকৈ লিখোঁ বাৰু মনত আছেনে তোমালোকৰ এনেকৈ লিখোঁনে এইটো হয় নাই এইটো তাৰমানে ৰ যোগ হছৌ যেতিয়া হ'ব নহয় তাৰ ৰূপটো সলনি হৈ আমি জানো যে ৰয়ে ৰু এনেকুৱা হৈ যাব শব্দ এটা কৈ দিয়া নহৰু লাৰু হয় নাই ঠিক তেনেকৈ ৰত দীৰ্ঘৌকাৰ ৰত দীৰ্ঘৌকাৰে কি হ'ব এইটোৰ ৰূপটো সলনি হৈ যাব ৰূপ কোঁৱৰ ৰূপ ৰূপালী এইটো দীৰ্ঘৌকাৰটো আহিলে মানে এনেকুৱা হয় আৰু হছৌকাৰটো আহিলে মানে এনেকুৱা হয় হয় নাই সেইটো ৰূপ সলনিখিনি এতিয়া যিহেতু তোমালোকে ডাঙৰ শ্ৰেণীত উঠিলে তোমালোকে জানিবা আকৌ ৰত ৰিকাৰে ৰি ৰত একাৰে ৰে ৰত ঐকাৰে ৰৈ ৰত উকাৰে ৰু আৰু ৰত ঔকাৰে ৰৌ আৰু এইটো ৰৌটো এটা নিজেই শব্দ হয় নাই ৰৌ মানে কি বাৰু ৰৌ মাছ হয়নে এইটো ৰৌ ৰত ঔকাৰে ৰৌ তেনেকৈ তোমালোকে এই বৰ্ণটো মুচি নিজে তোমালোকে সদায় যদি যিকোনো এটা বৰ্ণৰ স্বৰচিহ্নখিনিৰ ব্যৱহাৰটো শিকা তোমালোকে খুব ধুনীয়াকৈ অসমীয়া ভাষাৰ যিমান শব্দ আছে চব শিকি ল'ব পাৰিবা হয় নাই ভাল লাগিলে নাই তো তোমালোকে আজৰি সময়ত এইবোৰ খেলিবা